নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ওয়াকফ সম্পত্তি হিন্দুৰে সম্পত্তি। ওয়াকফ সম্পত্তিক লৈ প্ৰতিবাদ নকৰিব। দিল্লীত প্ৰতিবাদ কৰি লাভ নাই মুছলমানে। সকলো মুছলমানে সনাতন ধৰ্ম গ্ৰহণ কৰি নিজৰ শুধৰণি কৰক। মুছলমান সকলৰ পূৰ্বপুৰুষ হিন্দু আছিল। পবিত্ৰ ৰমজান মাহতে দিল্লীত অপবিত্ৰ কাম কৰিছে মুছলমানে। ওয়াকফ বোৰ্ডৰ সমৰ্থনত মুছলমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সনাতনী হিন্দু আৰ্মিৰ নেতা নাগা বাবা উৰ্ফে মনোজ ডেকাই। পৰৱৰ্তী খবৰটো হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ জৰুৰী তলব কৰা হৈছে। ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই এপিচিচিৰ সভাপতি গৰাকী ভূপেন বৰাক দিল্লীলৈ জৰুৰী তলব কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক এনকাউণ্টাৰৰ ভাবুকি দিছে মুছলমান যুৱকে। আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে ওয়াকফ বিধায়কৰ সমৰ্থন কৰিছে। ওয়াকফ বিধায়কৰ সমৰ্থন কৰিলে অসমৰ সংখ্যালঘুৰ ৰোষত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ওয়াকফ সম্পত্তিক লৈ ৰাজ্য তোলপাৰ আৰু ওয়াকফৰ সম্পত্তি চৰকাৰৰ প্ৰত্যেক সম্পত্তি নহয় বুলি হুংকাৰ দিয়া হৈছে। মুছলমানৰ দানবীৰ সকলে আল্লাহৰ নামত দান কৰিছিল ওয়াকফৰ সম্পত্তি। দৰিদ্ৰ নিৰীহৰ কাৰণে দান কৰা হৈছিল ওয়াকফৰ সম্পত্তি। ওয়াকফ সংশোধনী বিধায়কৰ সমৰ্থন কৰিলে অসমৰ সংখ্যালঘুৰ ৰোষত পৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী। ওয়াকফৰ সম্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰক সমৰ্থন নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে গলেই অসমৰ সংখ্যালঘুৰ ৰোষৰ বলি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সকিয়নি দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুছলমানক একেবাৰে নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে। ওয়াকফৰ সম্পত্তি দখল কৰা নেতাক হুংকাৰ প্ৰদান কৰিছে এনেদৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আজি পৰৱৰ্তী ডাঙৰ খবৰ হৈছে দুৰ্গা পূজা কালী পূজাত গলে কোনেও মোক প্ৰশ্ন নকৰে, কিন্তু ইফতাৰত অহাৰ বাবে মোক কিয় প্ৰশ্ন কৰে, এই মন্তব্য কৰিছে এবাৰ মমতা বেনাৰ্জীয়ে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মই দুৰ্গা পূজাত গলে কোনেও প্ৰশ্ন নকৰে, কিন্তু মই কালী পূজাত গলেও কোনেও প্ৰশ্ন নকৰে। মই খ্ৰীষ্টানৰ উৎসৱতো যাওঁ, মই ঈদ মুবাৰকতো যাওঁ, মই নিজেই ইফতাৰ কৰোঁ, মই ৰোজা ইফতাৰ সকলোতে যাওঁ, মই পাঞ্জাবীৰ গুৰুদ্বাৰতো যাওঁ। পশ্চিমবংগৰ মাটি সম্প্ৰীতিৰ মাটি। ৰমজান মাহত মই সকলোকে শুভেচ্ছা জনাইছো। ইফতাৰত অংশগ্ৰহণ কৰি এই ডাঙৰ মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ হুগলিত ফুৰফুৰা শ্বৰীফত ইফতাৰত অংশগ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে আৰু মুছলমানৰ ভোটৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি বিৰোধীয়ে কঠোৰ সমালোচনা কৰিছিল মমতা বেনাৰ্জীক। আৰু ইয়াৰ পিছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। মমতা বেনাৰ্জীয়ে কয় যে মই ৰোজা ইফতাৰ সকলোতে যাওঁ, কিন্তু তাত কিয় প্ৰশ্ন উত্থাপন হয়। ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে ৰাজধানী দিল্লীক এবাৰ নতুন নাম দিছে বিশ্ব হিন্দু পৰিষদে। শীঘ্ৰেই দিল্লীৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈছে। মুছলমানৰ শাসকৰ সকলো সমাধিস্থল চিহ্ন শেষ কৰাৰ বিস্ফোৰক দাবী। মুছলমান শাসকৰ সকলো সমাধিস্থল চিহ্ন শেষ কৰাৰ বিস্ফোৰক দাবী উত্থাপন হৈছে। ৰাজধানী দিল্লীক ইন্দ্ৰপ্ৰস্থ নামেৰে নতুন নামকৰণৰ দাবী বিশ্ব হিন্দু পৰিষদৰ। দিল্লীক নতুনকৈ ইন্দ্ৰপ্ৰস্থ নাম দি
ঐতিহাসিক সিদ্ধান্ত গ্ৰহণৰ দাবী জনাইছে বিশ্ব হিন্দু পৰিষদে মুছলমান শাসকৰ পৰিচয়েৰে জনজাত সকলো মহল ৰাস্তা পথৰ নাম নিশ্চিহ্ন কৰাৰ দাবী বিশ্ব হিন্দু পৰিষদৰ দিল্লীৰ মুছলমানৰ শাসকৰ ঠাইত হিন্দু মহাপুৰুষৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদে লাখ লাখ মুছলমানে আজি দিল্লী কপোৱাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ এই হুংকাৰ মুছলমান শাসকৰ নামত থকা সকলো প্ৰতীকটো নিশ্চিহ্ন কৰিব লাগে বুলি মন্তব্য হুংকাৰ প্ৰদান কৰিছে বিশ্ব হিন্দু পৰিষদৰ নেতা সুৰেন্দ্ৰ গুপ্তাৰ হুংকাৰ দিল্লীৰ নাম ইন্দ্ৰপ্ৰস্থ কৰিব লাগে সুৰেন্দ্ৰ গুপ্তাৰ মতে হিন্দু নামেৰে নামাকৰণৰ প্ৰক্ৰিয়া দিল্লীৰ পৰাই আৰম্ভ কৰক চৰকাৰে মুছলমান শাসকৰ সকলো সমাধিস্থল চিহ্ন শেষ কৰাৰ বিস্ফোৰক দাবী উত্থাপন হৈছে পৰৱৰ্তী খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বিভাগ চুইছে সেয়াই ধ্বংস কৰিছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কেৱল সিমানেই নহয় গৌৰৱ গগৈৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি আন কেইবাটাও মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ পুনৰ মুখ্যমন্ত্ৰীক আক্ৰমণ এবাৰ সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী যি বিভাগতে চুইছে সেয়াই ধ্বংস কৰিছে শিক্ষা বিভাগ চুলে এতিয়া শিক্ষা বিভাগৰ অৱস্থা চাওক স্বাস্থ্য বিভাগ হাতত ললে এতিয়া স্বাস্থ্য বিভাগ চাওক যোৰহাটলৈ যাওক মেডিকেল কলেজৰ অৱস্থা চাওক এই মন্তব্য গৌৰৱৰ বিত্ত বিভাগৰ দায়িত্ব হাতত ললে এতিয়াও বিত্ত বিভাগ চাওক ধাৰত পুত গৈছে গৃহ বিভাগৰ এতিয়া দায়িত্ব লৈ গৃহ বিভাগো শেষ কৰিলে মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগ ইতিমধ্যে শেষ হৈছে ফ্লাইঅভাৰ বনোৱাৰ বাহিৰে একো কাম নাই এখন চৰকাৰৰ মুখ্যমন্ত্ৰী যিমান টুইট দিলেও ড্ৰাগছৰ বেহা এতিয়াও কমা নাই অসমত গুৱাহাটী মহানগৰীত আজি ফ্লাইঅভাৰ বনাইছে ঠিকই কিন্তু মানুহৰ নিৰাপত্তা নাই গুৱাহাটী মহানগৰীত এই কেতবোৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছে মহাবিস্ফোৰক মন্তব্য কৰিছে এইবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে দিল্লীত শক্তি দেখুৱাইছে মুছলমানে ওয়াকফ বিলক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীত শক্তি দেখুৱাইছে মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানৰ হুংকাৰ অধিকাৰ নিদিলেই চকী কাঢ়ি আনিম এই ডাঙৰ মন্তব্য প্ৰতিবাদী জনতাৰ মুছলমানৰ অধিকাৰ নিদিলে পুনৰ হ'ব তীব্ৰ প্ৰতিবাদ পুনৰ লাখ লাখ মুছলমানে কঁপাই তুলিব দিল্লী মুছলমানক অধিকাৰ নিদিলেই চকী কাঢ়ি অনাৰ হুংকাৰ প্ৰদান কৰা হৈছে মুছলমানক জুকাই লৈ বিপদত এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুছলমানৰ ৰুখত পৰাৰ ভয়ত বিজেপিৰ মন্ত্ৰী বিধায়কেও জনাইছে সমৰ্থন মুছলমান প্ৰতিবাদকাৰীৰ হুংকাৰ অধিকাৰ নাপালেই চকীয়ে কাঢ়ি আনিম চৰকাৰ গঠন কৰিয়েই প্ৰথমবাৰলৈ বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছে এখন বিজেপি চৰকাৰ 28খন ৰাজ্যৰ লাখ লাখ মুছলমান লোক সমবেত হ'ল একেলগে মুছলমানৰ অধিকাৰ ঘূৰাই নিদিলে বিজেপিক উফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে আন এটা ভাল খবৰ হৈছে মে মাহতে ঘোষণা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত ডাঙৰ খবৰ মে মাহতে ঘোষণা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ দিয়াসকলৰ বাবে এটা ভাল খবৰ কিয়নো মে মাহৰ প্ৰথম সপ্তাহতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট সকলৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব চৰকাৰে ৯০৭৫টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেৱাই ইয়াৰ পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া 10 অক্টোবৰত হ'ব নিযুক্তি ৫৫০০ শিক্ষকৰ নিযুক্তি হ'ব 10 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা মে মাহতে ঘোষণা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল
আনহাতে মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহিছে এটা সুখবৰ কিয়নো সমাজ বিজ্ঞান অধ্যয়নৰ পৰীক্ষাত পাব অতিৰিক্ত নম্বৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো সমাজ অধ্যয়নৰ প্ৰশ্ন কাকতত দিয়া হ'ব অতিৰিক্ত নম্বৰ সেৱাৰ সৈতে ইতিমধ্যে আলোচনা চৰকাৰৰ সমাজ অধ্যয়নৰ প্ৰশ্ন কাকত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে আৰু ইয়াৰ পিছতেই চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে সমাজ অধ্যয়ন বিষয়ত দিয়া হ'ব অতিৰিক্ত নম্বৰ এই মন্তব্য এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই